বন্ধুসকল, যোৱাকালি অসম জোকাৰি যোৱা এক ঘটনাৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। মতে অকস্মাতে মোৰ তাতে ফোন গ'ল। আমাৰ নয়াপাৰাৰ এজনী ছোৱালী ঘৰত কোনো নথকাৰ সুযোগত বিয়াৰ মুছলমানৰ এজন 60 বছৰীয়া বয়সীয়া মানুহে ঘৰত কোনো নথকাৰ সুযোগত তেখেতক ৰেপ কৰা বুলি মই শুনিবই পালোঁ। যোৱাকালি এক নৰক বিকাশৰ বলি হ'ল এগৰাকী 13 বছৰৰ নাবালিকা। 60 বছৰৰ লম্পটজনে 13 বছৰৰ নাবালিকক ঘৰত কোনো নথকাৰ সুযোগ লৈ সেই ছোৱালীজনীক দুখন হাত বান্ধি মুখত সোপা দি চোঁচৰাই লৈ গৈছিল ধৰ্ষণ কৰাৰ মানসিকতাৰে। এই 60 বছৰীয়া ধৰ্ষণকাৰী হৈছে বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁও গাঁও পঞ্চায়তৰ বাটগাঁও নয়াপাৰাৰ এজন বাংলাদেশী মানুহ। এই লম্পটজনৰ নাম হৈছে আলেপ ভূঞা। এই বাংলাদেশীজন পলাই যাবলৈ সক্ষম হয়। এইসকলে ইমান সাহস ক'ত পালে? এওঁলোকৰ এটাই উদ্দেশ্য বৰপেটাখন মিনি বাংলাদেশত পৰিণত কৰা। মোৰ এই ভিডিঅ'টো যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে চাই আছে তেতিয়াহ'লে ইয়াৰ উচিত ব্যৱস্থা কৰক তথা অসমখনক মিনি বাংলাদেশ বনোৱাৰ যিটো পৰিকল্পনা লৈছে ইহঁতে তাৰ বিধিসন্মত ব্যৱস্থা কৰক। আৰু ভিডিঅ'টো যিসকলে চাই আছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। সেই মানুহজনৰ বুঢ়াজনৰ নাম আছিলে আলেপ ভূঞা আৰু ছোৱালীজনীৰ নাম আছিলে মৃদুস্মিতা দাস। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স আছিলে 13 বছৰ। বন্ধুসকল, এই দোষীজনৰ কাৰণে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। বন্ধুসকল, এই ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে ইউটিউবত চাইছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। জয় আই অসম, ভাৰত মাতা কি জয়।